কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ শ্ৰীমন্ত শংকৰে নামঘৰ সজালে আটাইবোৰ সৰলৰ খুটা বাহিৰত লিখিলে ৰাম নাৰায়ণ ভিতৰত লিখিলে ঘোষা শ্ৰীমন্ত শংকৰে নামঘৰ সজালে আটাইবোৰ সৰলৰ খুটা বাহিৰত লিখিলে ৰাম নাৰায়ণ ভিতৰত লিখিলে
পশ্চিম বৰা গাঁৱৰ আই বাপ সমস্তে মই সেৱা ধৰিছোঁ আৰু শ্ৰদ্ধাৰে মই এটা আপোনালোকক অনুৰোধ জনাওঁ আই আপোনালোকে অকণমান চেষ্টা কৰকচোন অনুষ্ঠানটো ভালকৈ গুৰুত্ব সহকাৰে চাওক প্ৰত্যেকগৰাকীয়ে আপোনালোকৰ কাৰণে সঁচাকৈ মংগল বহুত জানিব যিহেতু দলীয় ঐক্য ভাল গোটেইকেইগৰাকী সবল গোপিনী অকণমান মনোযোগেৰে চাই আখৰা বহাওক নিশ্চয় সফল হ'ব আই কৃষ্ণ বৰাগাঁও আইসকল ভাল হৈছে কিন্তু এইটো আচলতে নজনাকেই হৈছে কোনোবা দিহা নামৰ কিতাপৰ পৰা চাইছে সেইটো আপোনালোকৰ গাতো দুখ নাই জনা হ'লেতো ভুল নকৰে চাৰিফাকি নামঘোষা আছে ইয়াতে আগলৈ আপোনালোকে চাওক ভাগৱতৰ ষষ্ঠ খণ্ডতো গুৰুজনাক লৈ কিছুমান পদ আছে ছবি চন্দ্ৰতো আছে তেনেকৈ পদ আছে সেয়া পদো ল'ব পাৰে আৰু ধৰক তেনেকৈ গুৰুজনাক লৈ পদখিনি পাব আপোনালোকে ইয়াত মানে গুৰু বন্দনা আছে তেনেকৈ পায় সেইখিনি লৈ ল'ব আৰু দুটলৈ যোৱাৰ আগত যে আপোনালোকে নেগেৰা খালী চাপৰ এটা দিছে শেষতো খালী চাপৰ দিছে সেইটো আগলৈ দিহানামত নকৰিব বাকী আপুনি মানে দুটৰ ভাগত আৰু অকণমান নাম উঠাব ভগৱানক প্ৰাৰ্থনা জনাইছোঁ ভাল হওক আকৌ আহিব আপোনালোক অনুষ্ঠানটো চাই থাকিব কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 বৈকুণ্ঠৰ হৰি নাম গুৰু জনাই আনে সত্য শৌচ ক্ষমা দয়া চাৰি খুটিৰ মাজে ধৰ্মৰ সাৰ তত্ত্ব গুৰুজনাৰ চৰণত কৰোঁ প্ৰণিপাত এ ৰাম ৰাম গুৰুজনাৰ চৰণত কৰোঁ প্ৰণিপাত কৃষ্ণ
এৰা শংকৰ স্বৰূপে হৰি নিজ অংশে অৱতৰি ভকতি প্ৰদীপ জ্বলাই থৈলা মাধৱ স্বৰূপে হৰি তাতে তৈল বন্তি দিয়া অজ্ঞানয়ান ধাৰ দূৰ কৃষ্ণ 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 শংকৰ গুৰুৱে বাপ পহিলো শৰণে অ নেৰিবা নেৰিবা বাপ জীয়নে মৰণে কৃষ্ণ শংকৰ গুৰুৱে বাপ পহিলো শৰণে অ নেৰিবা নেৰিবা বাপ জীয়নে মৰণে ৰাম ৰাম নমো নমো নাৰায়ণ হৰি উপমতি অ জন্মে জন্মে শকত যো চৰণে ভকতি কৃষ্ণ শংকৰ গুৰুৱে বাপ পহিলো শৰণে অ নেৰিবা নেৰিবা বাপ জীয়নে মৰণে ৰাম ৰাম কৃষ্ণ ৰকিং কৰে ফনে শুনা নৰ নাৰী অ পাত কছাৰু কজাতি বোলা হৰি হৰি কৃষ্ণ শংকৰ গুৰুৱে বাপ পহিলো শৰণে অ নেৰিবা নেৰিবা বাপ জীয়নে মৰণে 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 অ হৰি অ হৰি অ ৰাম কৃষ্ণ মঙলদৈ আইসকল নতুনকৈ শিকিছে নতুনকৈ আহিছে ভাল হৈছে বিলম্বিতটো গায়কী বৰ সুন্দৰ তালমান ৰাখিব পৰা নাই যা হওক আই আপুনি নামাচাৰ্য আই যেতিয়া আপুনি অকণমান শুধৰাই ল'ব দে আই অকণমান সেইখিনি চাব চেষ্টাক সন্মান জনাইছোঁ আই এতিয়া আপুনি চাওক 1 2 3 একদম উঠি যাব লাগিব বিলম্বিত মধ্যমত একমাত্ৰা উঠাই মধ্যম আৰু দ্ৰুতত মধ্যম আৰু বিলম্বিতক সামৰি দ্ৰুতভাগে গাই চাপৰি বজাই নামভাগ উঠাই সামৰিব লাগিব সেইটো কথা অকল মনত ৰাখিব গুৰুত্ব দিব আই এই মাজত যে নাগাৰাৰ যিকেইটা চাপৰ দিছে সেইকেইটা আগলৈ কেতিয়াও নেমাৰিব দেই আৰু নামভাগ যেতিয়া আপুনি মধ্যমতে গাওক দ্ৰুততে গাওক আপুনি চাপৰিসহ গাব সেইখিনি সৰু কথা চাওক সূক্ষ্ম কিন্তু কিমান গুৰুত্ব আই মই সেৱা ধৰিছোঁ আপোনালোকৰ উজ্জ্বল হওক ভৱিষ্যত আৰু অকণমান কষ্ট কৰিব দে আই কৃষ্ণ ভাল হৈছে নাম শুনিবলৈ বেয়া হোৱা নাই ভালেই হৈছে মাত্ৰ আপুনি পাৰিলে চাবচোন আপুনি মধ্যত ভাঙনি দিয়া নাই দুটত ভাঙনি দিছে এই ভাঙনিটো আপুনি মধ্যলৈ লৈ যাব দুটত চিধা নাম উঠাব আৰু মাজৰ খালী চাপৰটো দিব নালাগে শেষতো খালী চাপৰ এটা দিছে সেইটো পাৰিলে আগলৈ নকৰিব অকণমান অনুশীলন কৰক প্ৰচেষ্টা আগবঢ়াই যাওক আকৌ আহিব আপোনালোক কৃষ্ণ
কৃষ্ণ হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ প্ৰহ্লাদে বুলন্ত পিতা কৰোনিবেদন অদ্বৈত শাস্ত্ৰ নালাগে মোক ধৰিছো চৰণ হে প্ৰহ্লাদে বুলন্ত পিতা কৰোনিবেদন অদ্বৈত শাস্ত্ৰ নালাগে মোক ধৰিছো চৰণ শ্ৰীৰামে কদিনা দৈতেন্দ্ৰে পুত্ৰ কুলে লৈ কিবা পঢ়ি আছা বুলি আনন্দে প্ৰহ্লাদে বুলন্ত পিতা কৰোনিবেদন অদ্বৈত শাস্ত্ৰ নালাগে মোক ধৰিছো চৰণ হে ৰাম কাক ভাল মানৱ কহি ও সতৰে বুলিলন্ত প্ৰহ্লাদে আতয় অনন্তৰে হে প্ৰহ্লাদে বুলন্ত পিতা কৰোনিবেদন অদ্বৈত শাস্ত্ৰ নালাগে মোক ধৰিছো চৰণ অদ্বৈত শাস্ত্ৰ নালাগে মোক ধৰিছো চৰণ কৃষ্ণ হে ৰাম ৰাম শুনিবা কৈছা কহ কুলৰ নন্দন প্ৰহ্লাদে কহিল কৰি কৃষ্ণক বন্দন হে ৰাম ব্ৰহ্মাদি কৰি যত দেৱতা পণ্ডিত যাহাৰ পথত হুন্ত
বছৰত ভক্তি কৰে ঈশ্বৰত ৰাখে হৰি মাৰে কোনে হৰি ৰাখে হৃদয়ত প্ৰহ্লাদৰ 5 বছৰত হেই প্ৰহ্লাদৰ 5 বছৰত ভক্তি কৰে ঈশ্বৰত ৰাখে হৰি মাৰে কোনে হৰি ৰাখে হৃদয়ত প্ৰহ্লাদৰ 5 বছৰত ব্ৰহ্মাৰ বচন প্ৰহ্লাদৰ 5 বছৰত সাদৰি প্ৰহ্লাদে প্ৰহ্লাদৰ 5 বছৰত ধীৰে ধীৰে গলা চলিহে প্ৰহ্লাদৰ 5 বছৰত ভক্তি কৰে ঈশ্বৰত ৰাখে হৰি মাৰে কোনে হৰি ৰাখে হৃদয়ত প্ৰহ্লাদৰ 5 বছৰত ভূমি তপৰীয়া প্ৰহ্লাদৰ 5 বছৰত বিষ্ণু কৰ্ণমীয়া প্ৰহ্লাদৰ 5 বছৰত ধীৰে ধৰে কীৰ্তঞ্জলিহে প্ৰহ্লাদৰ 5 বছৰত ভক্তি কৰে ঈশ্বৰত ৰাখে হৰি মাৰে কোনে হৰি ৰাখে হৃদয়ত প্ৰহ্লাদৰ 5 বছৰত ভাৱত পৰিয়া প্ৰহ্লাদৰ 5 বছৰত আশয় প্ৰহ্লাদে প্ৰহ্লাদৰ 5 বছৰত দেখি নৰসিংহ সাক্ষীহে প্ৰহ্লাদৰ 5 বছৰত ভক্তি কৰে ঈশ্বৰত ৰাখে হৰি মাৰে কোনে হৰি ৰাখে হৃদয়ত প্ৰহ্লাদৰ 5 বছৰত ৰাখে হৰি মাৰে কোনে হৰি ৰাখে হৃদয়ত প্ৰহ্লাদৰ 5 বছৰত প্ৰহ্লাদক দৈত্যপতি নানা শাস্তি দিলা তথাপিও প্ৰহ্লাদে হৰি নাম নেৰিলা হেই প্ৰহ্লাদক দৈত্যপতি নানা শাস্তি দিলা তথাপিও প্ৰহ্লাদে হৰি নাম নেৰিলা হেই কোলাত বসায় গণে গণে ঘানি ক্ষীৰ সাক্ষী প্ৰহ্লাদত কথা সোধে মহাবীৰ হেই প্ৰহ্লাদক দৈত্যপতি নানা শাস্তি দিলা তথাপিও প্ৰহ্লাদে হৰি নাম নেৰিলা হেই শুনিয়া প্ৰহ্লাদে পাছে কহন্ত সাদৰি পাতক চাৰুক ডাকি বোলা হৰি হৰি হেই প্ৰহ্লাদক দৈত্যপতি নানা শাস্তি দিলা তথাপিও প্ৰহ্লাদে হৰি নাম নেৰিলা তথাপিও প্ৰহ্লাদে হৰি নাম নেৰিলা তথাপিও প্ৰহ্লাদে হৰি নাম নেৰিলা ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ হৰি ৰাম নলবাৰী আইসকল প্ৰথম শিকিছে ন আপোনালোকে হয় ভাল হৈছে প্ৰথম চেষ্টাক মই সন্মান জনাইছোঁ আই প্ৰথম
ইমানখিনিলৈ আগবাঢ়িছে আৰু অকণমান কষ্ট কৰিব আৰু ভাল হ'ব। বাদ্যযন্ত্ৰী আগবঢ়াবলৈ নিদিব, আপুনি আগবঢ়াব। আপোনাৰ লগতহে বাদ্যযন্ত্ৰীয়ে সংগতি ৰাখি নামভাগ উঠাই নিব আই। আৰু অকণমান চেষ্টা কৰক, সফল হ'ব। আৰু অনুষ্ঠানটো ৰাতিপুৱা আৰু গধূলি চাব, বহুতখিনি আপোনালোকে বুজি পাব। আই হ'ব। কৃষ্ণ। বৰতলাৰ আইসকল, আপোনালোকৰ প্ৰচেষ্টাক শলাগিছোঁ, আদৰিছোঁ। আহি যে নামষাৰ ল'লে ইয়াতে, ভাল হৈছে। আৰু অকণমান অনুশীলন কৰিব আৰু অনুষ্ঠানটো অকণমান গুৰুত্ব দি চাব, তেতিয়া বহুতখিনি কথা শিকিব। এনেই চোৱাও বেলেগ, ভালকৈ খুটি নাটি মাৰি চোৱাও বেলেগ। বিশেষকৈ আপুনি নামতি আৰু আপোনালোকৰ দলটোৰ প্ৰচেষ্টাটো ইমানতে এৰি নিদিব। আকৌ আপোনালোকে হৰি গুণনাম কীৰ্তন কৰক। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ, ভাল হওক, আকৌ আহিব আপোনালোক। কৃষ্ণ।